নমস্কাৰ আপোনালোকে চাই আছে জব প্ৰিপাৰেশ্যন আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম 30টা মান কোশ্চেন আৰু এইবিলাক কোশ্চেন ভেৰি ইম্পৰ্টেণ্ট কোশ্চেন হয় আগন্তুক যি টেট এক্সাম আহি আছে সেইবিলাকত অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে আমি আকচন এটা এটাকৈ কোশ্চেন আমি চাই লওঁ তো প্ৰথম প্ৰশ্নটো হ'ল সামন্তৰিক এটাৰ কোন কেইটা সমান জোখৰ হ'লে সামন্তৰিকটো হ'ব এটা অৰ্থাৎ সামন্তৰিকৰ চিত্ৰটো আমি একবাৰ চাই লওঁ আগতে এইটো হ'ল সামন্তৰিক আৰু সামন্তৰিকৰ ধৰ্মমতে কি হয় যে বিপৰীত কোণবিলাক হৈছে সমান আৰু বিপৰীত কোণবিলাক সমান তো এই ক্ষেত্ৰত আমাক কোশ্চনত কৈছে যে সমান কোণ গোটেইকেইটা হ'ব লাগিব গতিকে এনেকৈ যদি চিত্ৰটো বেণ্ড হৈ থাকিলে কিন্তু গোটেইকেইটা কোণ সমান নহ'ব গতিকে আমি এই চিত্ৰটোক যদি আমি সিধা কৰি বনাই লওঁ তেনেহ'লে কি হ'ব ইয়াত দেখা যাব যে গোটেইকেইটা কোণ সমান হ'ল অৰ্থাৎ এইবাৰ কিন্তু এইটো চাৰিটা কোণ কিন্তু ইয়াতে সমান হৈ গ'ল কিন্তু আগৰ চিত্ৰত ইয়াতে কি আছিল এইটো সমান আছিল আৰু এইটোৰ সমান আছিল কিন্তু যেতিয়া এইটো শেপ লৈ ল'ব তেতিয়াহ'লে কিন্তু ইয়াৰ নামটো হ'বগৈ আয়ত গতিকে 1 নম্বৰৰ শুদ্ধ উত্তৰটো হ'বগৈ আয়ত ক্ষেত্ৰ হ'ব এইবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ 2 নম্বৰ প্ৰশ্নটো হ'ল এটা সুষম চতুৰ্ভুজৰ উদাহৰণ হ'ল ইয়াতে কি দিয়া আছে সুষম মানে কি চাৰিটা বাহু সমান হ'ব লাগিব সামন্তৰিকটো শেপটো হৈছে এনেকুৱা ধৰণৰ তাৰপিছত ৰম্বাস আছে ৰম্বাসটো কি আছে ৰম্বাসৰ হ'ল চাৰিটা বাহু সমান কিন্তু শেপটো হ'ব বেণ্ড ট্ৰেপিজিয়ামৰ চিত্ৰটো হৈছে এনেকুৱা ধৰণৰ চিত্ৰ আৰু বৰ্গক্ষেত্ৰ হৈছে কি চাৰিডাল বাহু সমান কিন্তু প্ৰত্যেকটো কোণ কিন্তু ইয়াতে সমান আছে আৰু ইয়াতে কি আছে ৰম্বাস আৰু বৰ্গ দুটা কিন্তু প্ৰায় একেই ধৰণৰ ইয়াতে আপোনালোকে মন কৰিব পাৰ্থক্যটো ইয়াতে জানি লওক যে ইয়াৰে চাৰিটা বাহু কিন্তু সমান হয় আৰু ৰম্বাসৰো চাৰিটা বাহু সমান হয় কিন্তু পাৰ্থক্যটো ক'ত ইয়াৰ বিপৰীত কোণবিলাকহে সমান এইটো সমান এইটো আৰু এইটো সমান কিন্তু আৰু বৰ্গক্ষেত্ৰত কি হয় এইটো অৰ্থাৎ চাৰিটা কোণৰ মান সমান হয় গতিকে এই ক্ষেত্ৰত সুষম যিহেতু চতুৰ্ভুজ কৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ বৰ্গক্ষেত্ৰ কাৰোবাৰ যদি বুজাত অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰিব পাৰে মই আকৌ আপোনালোকক ভালকৈ বুজাই দিম এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ 3 নম্বৰ প্ৰশ্ন হ'ল তলৰ চিত্ৰটোত কেইটা ত্ৰিভুজ আছে এইটো এটা ভাল কোশ্চেন হয় তো ইয়াতে মই আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ যদি শেপ এনেকুৱা ধৰণৰ চিত্ৰ থাকে আপোনালোকে এইটো ভালকৈ মনত কৰিব এনেকুৱা ধৰণৰ যদি চিত্ৰ থাকে তেনেহ'লে কেইটা শেপ হ'ব ইয়াতে আপোনালোকে চাই লওক বাহিৰত কেইটা ইয়াতে ত্ৰিভুজ হৈছে ইয়াতে চাওক এটা ইয়াতে হ'ল দুটা ইয়াতে একটা তিনিটা ইয়াতে এটা চাৰিটা ইয়াতে এটা হ'ল পাঁচটা আৰু এটা থাকিল 1 2 3 4 ইয়াত একটা আছে ইয়াত এটা আছে পাঁচটা আৰু ইয়াত হ'ল টোটাল হ'ল 6টা অৰ্থাৎ ত্ৰিভুজ বাহিৰত কেইটা আছে 6টা আছে গতিকে এই ক্ষেত্ৰত টোটাল ত্ৰিভুজ ইয়াতে কেইটা হ'ব 8টা হ'ব আপোনালোকে ইয়াতে গণি চাব পাৰে আৰু যদি এনেকুৱা ধৰণৰ চিত্ৰ হয় সাপোজ এইটো তাৰপিছত এনেকুৱা ধৰণৰ যদি চিত্ৰ হয় আপোনালোকে এইটো কিন্তু পৰীক্ষাত আহে এইবিলাক আপোনালোকে ভালকৈ চাব এনেকুৱা ধৰণৰ যদি চিত্ৰ আহে তেনেহ'লে বাহিৰত কেইটা কোণ আছে ইয়াতে চাওক ইয়াত এটা আছে দুটা ইয়াত এটা তিনিটা ইয়াত এটা চাৰিটা ইয়াত এটা হ'ল পাঁচটা যদি বাহিৰত 5টা ত্ৰিভুজ থাকে তেনেহ'লে টোটাল ত্ৰিভুজ হ'ব ইয়াতে কেইটা 10টা হ'ব আৰু ইয়াৰ বাহিৰত কেইটা ত্ৰিভুজ আছে 6টা গতিকে টোটাল ত্ৰিভুজ হ'ব ইয়াৰ 8টা আপোনালোকে এইটো ভালকৈ মনোযোগ দিব আৰু ইয়াতে চাওক ইয়াত কি আছে এই ত্ৰিভুজটোৰ কি আছে তিনিডাল মধ্যমা আছে এইটো এডাল আৰু এইটো এডাল অৰ্থাৎ ত্ৰিভুজত তিনিটা মধ্যমা আছে বস্তুটো এনেকুৱা হৈ আছে এই এডাল মধ্যমা আৰু এনেকুৱা এডাল মধ্যমা গতিকে ইয়াতে মুঠ ত্ৰিভুজ কেইটা আছে ইয়াতে আপোনালোকে ইয়াতে কাউণ্ট কৰি চাওক ইয়াতে হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা এই হ'ল 6টা যদি এনেকুৱা ধৰণৰ হয় তেনেহ'লে আপোনালোকৰ ইয়াতে টোটাল ত্ৰিভুজ থাকিব 16টা পাৰ্থক্যটো ইয়াত বুজি লওক ইয়াত যদি বাহিৰত 6টা ত্ৰিভুজ থাকে তেনেহ'লে টোটাল ত্ৰিভুজ হ'ব 8টা বাহিৰত যদি 5টা ত্ৰিভুজ থাকে তেনেহ'লে টোটাল ত্ৰিভুজ হ'ব ইয়াতে 10টা আৰু এনেকুৱা ধৰণৰ যদি মধ্যমা তিনিডাল থাকে অৰ্থাৎ মিডিয়া যদি তিনিডাল থাকে তেনেহ'লে টোটাল ত্ৰিভুজ হ'বগৈ কেইটা 16টা গতিকে এই কোশ্চেন মতে শুদ্ধ উত্তৰটো হ'বগৈ গ নম্বৰ অৰ্থাৎ 16টা এইবাৰ আমি 4 নম্বৰ প্ৰশ্ন চাওঁ 4 নম্বৰ প্ৰশ্নটো হৈছে ত্ৰিভুজৰ অসমান কোণটোৰ মান যদি 50 ডিগ্ৰী হয় তেনেহ'লে ত্ৰিভুজটোৰ বাকী কোণ দুটা মান হ'ব অৰ্থাৎ আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ মান হৈছে কিমান 180 ডিগ্ৰী ইয়াত কি হৈছে অসমান কোণ বুলি কৈছে গতিকে
150 পৰা কি কৰিলোঁ 50 বিয়োগ কৰি দিলোঁ কিমান হ'ল 130 ডিগ্ৰী অৰ্থাৎ 130 ডিগ্ৰী থাকিল এতিয়া প্ৰশ্নত কি কৈছে ত্ৰিভুজৰ বাকী কোণ দুটাৰ মান কিমান হ'ব যেহেতু এইটো অসমান কৈছে গতিকে বাকী কোণ দুটা কি হ'ব সমান হ'ব এতিয়া এই 130ক যদি 2 ৰে হৰণ কৰোঁ কিমান হ'ব 65 হ'ব গতিকে এই ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'বগৈ গ নম্বৰ অৰ্থাৎ 65 আৰু 65 ডিগ্ৰী হ'ব এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আহিল ইয়াতে তলৰ উক্তিকেইটাৰ কোনটো শুদ্ধ নহয় ইয়াতে কৈছে নহয় বুলি কৈছে তো প্ৰশ্নবিলাক কি আছে বৃত্তৰ আটাইতকৈ ডাঙৰ জেডালেই হৈছে বৃত্তটোৰ ব্যাস বৃত্তৰ আটাইতকৈ ডাঙৰ জ্যা অৰ্থাৎ ডাঙৰ জেডাল সাধাৰণতে কি হয় কেন্দ্ৰৰ মাজেদি যায় গতিকে কেন্দ্ৰৰ মাজেদি যোৱা জেডালক কি কয় ব্যাস বুলি কয় গতিকে এইটো কি হ'ব শুদ্ধ আমাক কি কৈছে কোনটো শুদ্ধ নহয় বুলি কৈছে নেক্সটটো চাওঁ বৃত্ত এটাৰ দৈৰ্ঘ্য ইয়াৰ পৰিধি বৃত্ত এইটো সাপোজ বৃত্ত আছে এই বৃত্তটোক যদি কাটি দিয়া যায় সৰি ইয়াতে হেৰি হৈ গ'ল বৃত্তটোক যদি কাটি দিয়া যায় তেনেহ'লে সিধা এডাল লাইনৰ নিচিনা পৰিণত হ'ব গতিকে এইটো কি হ'ব বৃত্তটোৰ পৰিধি হ'ব পাৰে তাৰপিছত কি হৈছে গ নম্বৰত বৃত্ত এটাৰ ব্যাস হৈছে উপবৃত্তটোৰ এটা অংশ এইটো ভুল হয় এটা বৃত্তৰ সকলো দৈৰ্ঘ্য সমান অৰ্থাৎ কিহৰ দৈৰ্ঘ্য এইটো মোৰ লিখাটো অলপ ভুল হৈছে এইটো হ'ব ব্যাসাৰ্ধ এটা বৃত্তৰ সকলো ব্যাসাৰ্ধ সমান গতিকে আমি জানো বৃত্ত এটা যদি আমি আকো তেনেহ'লে বৃত্তৰ পৰা এইটো সাপোজ কেন্দ্ৰৰ পৰা যি মানে আমি ব্যাসাৰ্ধ নাটনো কিয় গোটেইকেইটা ব্যাসাৰ্ধ কি হ'ব সমান হ'ব গতিকে এই ক্ষেত্ৰত কি হ'ল ক নম্বৰ শুদ্ধ হ'ল খ নম্বৰ শুদ্ধ হ'ল আৰু ঘ নম্বৰ শুদ্ধ হ'ল আৰু অশুদ্ধ কোনটো হ'ল গ নম্বৰটো গতিকে এই ক্ষেত্ৰত ইয়াৰ উত্তৰটো হ'বগৈ অপশ্যন এ গ নম্বৰ এইটো হ'ব এইবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো হ'ল এটা ঘনকৰ আয়তন যদি 216 সেন্টিমিটাৰ কিউব হয় তেনেহ'লে ঘনকটোৰ দৈৰ্ঘ্য হ'ব অৰ্থাৎ ঘনকৰ আয়তনৰ ফৰ্মুলাটো হৈছে কি এল কিউবৰ মান কিমান 216 গতিকে ইয়াত কি হ'ব লাগিব ইয়াতে কোনটো সংখ্যাক ঘন কৰিলে আমি 216 পাম 6 কিউব যদি কৰে তেনেহ'লে দেখা পাব 6 * 6 * 6 অৰ্থাৎ এইখিনিৰ মান হৈছে কিমান 216 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ গ নম্বৰ এইটো উত্তৰটো হ'ব কি গ নম্বৰ অৰ্থাৎ 6 হ'ব আপোনালোকে 8 কিউব কৰি চাব পাৰে 7 কিউব এইবিলাক কৰি চাব পৰীক্ষা যদি আহে সোনকালে আপোনালোকে যিটো মিলিব সেইটো হ'বগৈ ইয়াৰ উত্তৰ এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনটো আহিল 5 হেক্টগ্ৰাম সমান ইয়াৰ চাৰিটাৰ মাজত কোনটো হ'ব আমি জানো যে 1 হেক্টগ্ৰাম ইকুৱেল কি হয় 10 ডেকাগ্ৰাম তেনেহ'লে 5 হেক্টগ্ৰামত কি হ'ব 50 ডেকাগ্ৰাম হ'ব গতিকে ইয়াৰ উত্তৰটো হ'বগৈ 50 ডেকাগ্ৰাম গ নম্বৰটো হ'ব ইয়াৰ উত্তৰ এবাৰ আমি নেক্সট কোৱেশ্চন চাওঁ কি আছে এটা লম্ব বৃত্তাকাৰ চুঙাৰ ব্যাসাৰ্ধ হৈছে 5 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্য হ'লে কিমান 7 সেন্টিমিটাৰ চুঙাটোৰ আয়তন উলিয়াব লাগে আমি জানো চুঙাৰ আয়তন অৰ্থাৎ ব্যাসাৰ্ধ কি হ'ব যে r দিলে কিমান 5 সেন্টিমিটাৰ তাৰপিছত দিলে দৈৰ্ঘ্য মানে কি h দিলে কিমান 7 সেন্টিমিটাৰ গতিকে আয়তন ওলাব দিছে আয়তনৰ ফৰ্মুলাটা হ'ল কি পাই r² h গতিকে পাই কিমান হ'ল 22/7 r মান হ'ল 5 * 5 আৰু h হ'ল কিমান h কিমান দিলে 7 এতিয়া এই 7 আৰু 7 কাটা গ'ল কি থাকিল 22 পূৰণ 5 পূৰণ 5 অৰ্থাৎ এইখিনি পূৰণ কৰিলে কিমান হ'ব 550 হ'ব গতিকে উত্তৰটো হ'বগৈ ইয়াৰ এ অৰ্থাৎ ক 550 হ'ব এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ 9 নম্বৰ প্ৰশ্ন হৈছে কি এটা বৰ্গৰ পৰিসীমা যদি 24 সেন্টিমিটাৰ হয় তেনেহ'লে বৰ্গৰ কালি কি হ'ব অৰ্থাৎ বৰ্গৰ পৰিসীমাৰ ফৰ্মুলাটা হৈছে কি 4 পূৰণ এটা বাহুৰ দিক গতিকে এটা বাহুৰ দিক যদি আমি x বুলি ধৰিলোঁ তেনেহ'লে ইয়াৰ মানটো কিমান হ'ল অৰ্থাৎ 4x = 24 therefore x = কিমান হ'ব 24/4 = কিমান হ'ল 6 অৰ্থাৎ এটা বাহুৰ মান আমি কিমান পালোঁ 6 পালোঁ এতিয়া প্ৰশ্নত কৈছে আমাৰ কি বৰ্গৰ কালি ওলাব দিছে তো বৰ্গৰ কালিৰ ফৰ্মুলাটো হৈছে কি x² অৰ্থাৎ বাহুৰ স্কয়াৰ বাহু যেহেতু আমি ইয়াতে 6 পালোঁ গতিকে 6 পূৰণ 6 কিমান হ'ব 36 হ'ব অৰ্থাৎ ইয়াৰ উত্তৰটো হ'বগৈ ঘ নম্বৰ 36 বৰ্গ সেন্টিমিটাৰ এবাৰ আমি নেক্সট কোৱেশ্চনটো চাওঁ নেক্সট কোৱেশ্চনত আহিল কি তলৰ কোনটো সংখ্যা বৰ্গ সংখ্যা এটাৰ একক স্থানৰ অংক হ'ব নোৱাৰে ইয়াত কোনটো কি বুলি কৈছে নোৱাৰে বুলি কৈছে গতিকে আপোনালোকে এইটো ভালকৈ চাব যে 1 স্কয়াৰ মানে কিমান 1 2 স্কয়াৰ মানে কিমান 4 3 স্কয়াৰ মানে কিমান 9
4 স্কোয়ার মানে কিমান 16, 5 স্কোয়ার মানে কিমান 25, 6 স্কোয়ার মানে কিমান 36, 7 স্কোয়ার মানে কিমান 49, 8 স্কোয়ার মানে কিমান 64, 9 স্কোয়ার মানে কিমান 81 আৰু 10 স্কোয়ার মানে কিমান 100। তো ইয়াৰ পৰা আমি কি কি সংখ্যা পালোঁ? 1 পাইছোঁ, তাৰপিছত কি পালোঁ 4 পালোঁ, 9, ইয়াত 16 6 ধৰিব লাগিব, 25 5 ধৰিব লাগিব। অৰ্থাৎ আপোনালোকে ইয়াতে এটা বস্তু লক্ষ্য কৰক, ইয়াৰে কোনটো সংখ্যা ইয়াত নাই। ইয়াতে চাওক 7 দিছে, গতিকে আমি একৰ ঘৰত যদি আমি চিন্তা কৰোঁ 1 পাওঁ 4 9 6 5 6 9 4 1 0 এইকেইটা পাওঁ, কিন্তু ইয়াত কিন্তু 7 কিন্তু এই লিষ্টত আমি নাপালোঁ, গতিকে ইয়াৰ উত্তৰটো হ'বগৈ কি 7। ইয়াত কি কৈছে অংক হ'ব নোৱাৰে বুলি কৈছে, গতিকে শুদ্ধ উত্তৰটো হ'ব ইয়াৰ গ নম্বৰ। এবাৰ আমি 11 নম্বৰটো চাওঁ। 11 নম্বৰ হ'ল এখন আয়তাকাৰ ফুলনি বাগিচাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত হ'ল 3:2। অনুপাতটো কিমান দিলে 3:2, আৰু বাগিচাখনৰ দৈৰ্ঘ্য দিলে কিমান 150 মিটাৰ। অৰ্থাৎ আমি ধৰি ল'ব লাগিব দৈৰ্ঘ্য অৰ্থাৎ লেন্থ ইকুৱেল 3x, ব্ৰেথ ইকুৱেল 2x বুলি ধৰি ল'লোঁ। এতিয়া আমাৰ এইটো 150টো কাৰ মান দিলে দৈৰ্ঘ্যৰ মান দিলে। একৰ্ডিং টু কোৱেশ্যন 3x ইকুৱেল কিমান ধৰিব লাগিব 150 ধৰিব লাগিব। তো x ইকুৱেল কিমান হ'ব 150/3 কিমান হ'ল 50 পাম। এতিয়া আমাক ওলাব দিলে কি প্ৰস্থৰ মান ওলাব দিছে। প্ৰস্থটোক আমি কিমান ধৰিব লাগিব? প্ৰস্থ আছে 2 ভাগ আৰু দিকটোই পাব 3 ভাগ, প্ৰস্থই পাব 2 ভাগ। তেনেহ'লে এটা ভাগত আমি কিমানকৈ পৰিলে? এটা ভাগত পৰিল 50, তেনেহ'লে দুটা ভাগত কি হ'ব 2 × 50 কিমান হৈ গ'ল 100। অৰ্থাৎ ইয়াৰ উত্তৰটো হ'বগৈ গ নম্বৰ 100 মিটাৰ হ'ব। এইবাৰ 12 নম্বৰ প্ৰশ্নটো চাওঁ। 12 নম্বৰ প্ৰশ্ন হ'ল এখন ৰেলগাড়ী 21:30 বজাত যাত্ৰা আৰম্ভ কৰি লক্ষ্যস্থান পাইগৈ আৰু পিছদিনা 9:20 বজাত যাত্ৰাটো সম্পূৰ্ণ কৰিবলৈ ৰেলগাড়ীখনৰ কিমান সময় লাগিব? আপোনালোকে ইয়াতে মনত কৰক 21:30 তাৰমানে এইটো হ'ল প্ৰায় 10:30টা। আপোনালোকে ৰেলত যেতিয়া উঠে ৰেলৰ তাতে কিন্তু এনেকৈ লিখা থাকে 21টা 22টা এনেকুৱা ধৰণৰ লিখা থাকে, গতিকে আপোনালোকে 21:30 মানে কিমান হ'ল 10:30টা। 10:30টা আপোনালোকে চিন্তা কৰক, এইটো 10:30টাৰ পৰা 12টা বজাতে লাগিব কিমান 2.5 ঘণ্টা। এই 2.5 ঘণ্টা আৰু 9 ঘণ্টা 20 মিনিট, গতিকে 2.5 ঘণ্টা আৰু 9 ঘণ্টা ধৰক, তেনেহ'লে হ'ল 11 ঘণ্টা 30 মিনিট আৰু ইয়াত থাকিল 20 মিনিট, গতিকে 11 ঘণ্টা 50 মিনিট। আপোনালোকে এইটো কেলকুলেশ্যনটো কৰি চাব পাৰে নিজে, গতিকে উত্তৰটো হ'বগৈ ইয়াৰ গ নম্বৰ 11 ঘণ্টা 50 মিনিট হ'ব। এইবাৰ আমি 13 নম্বৰ প্ৰশ্নটো চাওঁ। মৌলিক সংখ্যাৰ উৎপাদক কেইটা? অৰ্থাৎ মৌলিক সংখ্যা তাৰ আগত জানিব লাগিব যে যিবিলাক সংখ্যাৰ উৎপাদক কি হয় দুটা, আৰু সেইটো কি হ'ব 1 আৰু সেই সংখ্যাটো নিজে। গতিকে ইয়াৰ প্ৰশ্নত কৈছে কি মৌলিক সংখ্যাৰ উৎপাদক কেইটা বুলি কৈছে, গতিকে ইয়াত উত্তৰটো হ'বগৈ 2। এতিয়া আমি জানো যে মৌলিক সংখ্যা কোনবিলাক হ'ব পাৰে, যেনেকুৱা 2ত কি কি উৎপাদক থাকে 1 আৰু 2। 5 লিখিলোঁ, 5ৰ উৎপাদক কি কি 1 আৰু 5। যেনেকুৱা 7 লিখিলোঁ, 7ৰ উৎপাদক কি কি 1 আৰু 7। অৰ্থাৎ 7ক 1 আৰু 7ৰে হৰণ যায়, বাকী কোনো সংখ্যাৰে হৰণ নাযাব। গতিকে এই ক্ষেত্ৰত কি কোৱা হৈছে যে মৌলিক সংখ্যাৰ উৎপাদক কি হ'ব 2 হ'ব। এবাৰ আমি নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ প্ৰশ্নটো চাওঁ। 14 নম্বৰ প্ৰশ্ন কি দিছে 2 3 5 6 1 সংখ্যাটোত 5ৰ স্থানীয় মান কি দিছে স্থানীয় মান। গতিকে আমি জানো এইটো একক, দশক, শতক। যদি শতক হয় তেনেহ'লে 5ৰ স্থানীয় মান কিমান হ'ব 500 হ'ব। আপোনালোকৰ যদি কোনো ধৰণৰ প্ৰব্লেম হয় মোক আপোনালোকে নিশ্চয় সুধিব পাৰে, মই আপোনালোকক ভালকৈ বুজাই দিম। এইবাৰ 15 নম্বৰ প্ৰশ্নটোত কি থাকিল 2, ইয়াতে গেপ বুলি ধৰি ল'ব আপোনালোকে, 2 গেপ আছে 3 গেপ আছে সংখ্যাটোত, ষ্টাৰ চিন থকা ঠাইত একোটা অংক আছে আৰু সংখ্যাটো 3ৰে বিভাজ্য হ'ব লাগিব। তেনেহ'লে এই চাৰিটাৰ মাজত কি সংখ্যা বা কি অংক বহালে এই সংখ্যাটো কি হ'ব 3ৰে বিভাজ্য হ'ব। তাৰ আগতে আপোনালোকে মনত ৰাখিব লাগিব যে 3ৰে বিভাজ্য যোৱাৰ নিয়মটো কি। 3ৰে বিভাজ্য যোৱাৰ নিয়মটো হৈছে যে আপোনালোকৰ আগত যিটো সংখ্যা থাকিব সেই সংখ্যাকেইটাৰ যিকেইটা অংক থাকিব সেই অংককেইটা কিন্তু আপোনালোকে যোগ কৰিব লাগিব, আৰু সেই যোগফলটোক যদি 3ৰে ভাগ যায় তেনেহ'লে এই গোটেই সংখ্যাটোক 3ৰে ভাগ যাব। গতিকে ইয়াতে চাই লওক, ইয়াতে আমি কি ধৰিলোঁ 2 + 3 ধৰিলোঁ, এইটো ধৰি ল'লোঁ, এইটো আৰু এইটো আছে। তাৰপিছত ইয়াতে কি আছে 6 আছে। তো ইয়াতে কি হৈছে যে যি সংখ্যা বহাম দুয়োটাত কিন্তু একে সংখ্যা বহাব লাগিব, গতিকে ধৰি ল'লোঁ দুটা খালী আছে, গতিকে 6 + 6 বহালোঁ। এতিয়া এই গোটেইকেইটা যদি যোগ কৰা যায় তেনেহ'লে কিমান হ'ব 6 6 12 হ'ল, 12 3 15, 15 16 17 হ'ল। এই 17ক কিন্তু 3ৰে ভাগ নাযায়, গতিকে আমি 6টো এইটো কেঞ্চেল হ'ল। এবাৰ আমি 4 চাওঁ। 2 + 3, ইয়াত কি আছে 4 + 4, তেনেহ'লে 4 পৰা প্লাছ কিমান হ'ল 8 হ'ল, 8 + 3
11 11 + 2 13 হ'ল এইটো নহ'ল কাৰণ 13ক 3ৰে ডিভাইড নাযায় এইবাৰ আমি যদি 3 বহাই চাওঁ তেনেহ'লে এই দুটা যোগ কৰিলে হ'ল 5 5 প্লাছ আৰু 3 + 3 যোগ কৰিলে কিমান হ'ব 6 হ'ব তেনেহ'লে 6 + 5 কিমান হ'ল 11 হ'ল তাৰপিছতটো কি হ'ব 11 হ'ব গতিকে 11ক নাযায় এইবাৰ আপোনালোকে ইয়াতে চেক কৰি চাওক 2 বহাই গতিকে 2 + 3 এই দুটাটো থাকিলে এইবাৰ যি খালি ঠাই দুটো আছে তাতে একবাৰ 2 বহালো আৰু একটা 2 বহালো তেনেহ'লে 2 + 3 5 5 + 2 হ'ল 7 7 + 2 = কিমান হ'ল 9 হ'ল এতিয়া এই 9ক কিন্তু 3ৰে বিভাজ্য যায় গতিকে আমি ইয়াতে বহাব লগা সংখ্যাটো কি হ'ব 2 হ'ব আপোনালোকে এইটো ভালকৈ চাই ল'ব আৰু যিমান পাৰে আপোনালোকে থিওৰিবিলাক মনত ৰাখাৰ চেষ্টা কৰিব এবাৰ আমি 16 নম্বৰ যিটো আছে 16 নম্বৰ প্ৰশ্নটো চাওঁ 16 নম্বৰ প্ৰশ্ন হ'ল যে তলৰ দিয়া উক্তিকেইটা কোনটো শুদ্ধ হ'ব এইটো চাওঁ এটা অযুগ্ম আৰু অন্য এটা অযুগ্ম সংখ্যাৰ যোগফল এটা যুগ্ম সংখ্যা এতিয়া আমি অযুগ্ম সংখ্যা ল'লোঁ সাপোজ 3 + 5 কিমান হ'ব 8 হ'ব তাৰপিছত ধৰি লওক আপোনালোকে মনে মনে এইটো নিজেও কৰিব পাৰে সাপোজ 11 + 13 যদি যোগ কৰে কিমান হ'ব 24 হ'ব তো ইয়াতে কি হৈছে দুটা অযুগ্ম সংখ্যা যদি আমি যোগ কৰোঁ তেনেহ'লে সদায় এটা কি হ'ব যুগ্ম সংখ্যা পোৱা যায় গতিকে এইটো কি হ'ব শুদ্ধ এবাৰ কি কৈছে খ নম্বৰত এটা অযুগ্ম আৰু অন্য এটা অযুগ্ম সংখ্যাৰ অন্তৰফল তো অন্তৰফল মানে কি অন্তৰফল মানে হৈছে বিয়োগফল অৰ্থাৎ এটা অযুগ্ম সংখ্যাৰ পৰা আন এটা অযুগ্ম সংখ্যা যদি আমি বিয়োগ কৰোঁ তেনেহ'লে কি হ'ব ইয়াত কি কৈছে যুগ্ম সংখ্যা বুলি কৈছে গতিকে আমি চেক কৰি চাওঁ হয় না নহয় সাপোজ এটা অযুগ্ম সংখ্যা 7 ল'লোঁ আৰু এটা অযুগ্ম সংখ্যা 5 ল'লোঁ ইয়াৰ পৰা বিয়োগ কৰিলে কিমান পাম 2 পাম আৰু এটা লওঁ সাপোজ 13 ল'লোঁ 13ৰ পৰা 11 বিয়োগ কৰিলোঁ কিমান পাম 2 পাম তো এনেকৈ যিমান অযুগ্ম সংখ্যা আছে অযুগ্ম সংখ্যাৰ পৰা যদি আমি অযুগ্ম সংখ্যা বিয়োগ কৰোঁ তেনেহ'লে কি পাম যুগ্ম সংখ্যা পাম গতিকে এই ক্ষেত্ৰত এইটো কি হৈ আছে শুদ্ধ হৈ আছে গ নম্বৰত কি দিলে এটা যুগ্ম আৰু অন্য এটা যুগ্ম সংখ্যাৰ অন্তৰফল মানে বিয়োগ এটা কি হ'ব অযুগ্ম সংখ্যা গতিকে আমি এবাৰ দুটা যুগ্ম সংখ্যা ধৰি লওঁ সাপোজ যুগ্ম সংখ্যা কি আছে এটা ধৰিলোঁ 8 আৰু এটা ধৰিলোঁ 6 মাইনাছ কৰিলোঁ কিমান হ'ব 2 সাপোজ ধৰিলোঁ 16 - 2 12 কিমান হ'ব 4 হ'ল তো ইয়াতে কি কৈছে যে যুগ্ম আৰু আন এটা যুগ্ম সংখ্যা যদি আমি মাইনাছ কৰোঁ তেনেহ'লে অযুগ্ম সংখ্যা বুলি পোৱা যায় এইটো কৈছে গতিকে এই ক্ষেত্ৰত গ নম্বৰটো কি হ'ল ৰং হ'ল আমি কি পাম যুগ্ম সংখ্যাৰ পৰা যুগ্ম সংখ্যা বিয়োগ কৰিলে যুগ্ম সংখ্যাই আমি পাম এবাৰ লাষ্টটো চেক কৰোঁ এটা অযুগ্ম সংখ্যাৰ পূৰণফল এটা অযুগ্ম সংখ্যা এবাৰ আমি অযুগ্ম সংখ্যা লওঁ যেনেকুৱা 3 ল'লোঁ আৰু 5 ল'লোঁ 3 আৰু 5 ইনটু কৰিলে কিমান পাম 15 পাম গতিকে অযুগ্ম সংখ্যা পাম আচ্ছা আৰু এটা লওঁ যেনেকুৱা 5 × 7 ল'লোঁ ইনটু কৰিলে কিমান হ'ব 35 পাম এইটো কি হ'ব অযুগ্ম সংখ্যা পাম গতিকে এই ক্ষেত্ৰত আমি যি দেখা পাই আছোঁ যে অযুগ্ম সংখ্যা দুটা লৈ যদি আমি পূৰণ কৰোঁ তেনেহ'লে প্ৰত্যেকবাৰে অযুগ্ম সংখ্যাই আমি পাম গতিকে দেখা গ'ল যে ঘ নম্বৰটো শুদ্ধ হৈ আছে অৰ্থাৎ ইয়াতে শুদ্ধৰ সংখ্যা কেইটা হ'ল 3টা ক নম্বৰ শুদ্ধ হ'ল খ নম্বৰ শুদ্ধ হ'ল আৰু ঘ নম্বৰো শুদ্ধ হ'ল আৰু যেটো গ নম্বৰ এইটো ভুল হৈছে আমাক কি কৈছে যে কেইটা শুদ্ধ তেনেহ'লে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3টা শুদ্ধ এবাৰ আমি 17 নম্বৰ প্ৰশ্নটো চাওঁ 17 নম্বৰ প্ৰশ্ন হ'ল দুটা সংখ্যাৰ গসাউ আৰু দিছে লসাউ গসাউটো কিমান দিছে 3 আৰু লসাগুটো দিলে কিমান 210 এতিয়া প্ৰশ্ন হ'ল যে তাৰে মাজত যদি এটা সংখ্যা 21 হয় তেনেহ'লে আনটো সংখ্যা কিমান হ'ব তো আপোনালোকে মনত লাগিব যে গসাউ সাধাৰণতে ইংলিছত HCF বুলি কয় গতিকে HCF এটা ফৰ্মুলা আছে HCF * LCM অৰ্থাৎ লসাগু পূৰণ গসাউ কি হয় সংখ্যা দুটাৰ পূৰণফল এটো কি হয় প্ৰডাক্ট হয় প্ৰডাক্ট গতিকে HCFটো ইয়াতে কিমান দিলে গসাউটো দিয়া আছে 3 পূৰণ লসাগুটো কিমান দিয়া আছে 210 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা ধৰিলো এটা 21 আৰু এটা x বুলি ধৰিলো তেনেহ'লে কিমান হ'ব 3 পূৰণ 210 বাই কিমান হ'ব 21 ইয়াতে কি থাকি গ'ল x 21 ইফালে আহিলে কি হ'ব ডিভাইড হ'ব কিয় কাৰণে কাৰণ x ৰ লগত 21 ৰ মাজত কি আছে এটা ইনটু আছে এতিয়া চাওক এই 21 দি 21 ক কেইবাৰ যাব একবাৰ গ'ল আৰু এই শূন্যটো থাকি গ'ল অৰ্থাৎ 3 × 10 কিমান হ'ল 30 তো আনটো সংখ্যা কিমান হ'ব 30 হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'বগৈ অপশ্যন গ নম্বৰটো হ'ব 30 হ'ব ইয়াৰ উত্তৰ আপোনালোকে বেলেগ বেলেগ সংখ্যা লৈ কৰি চাব পাৰে চাব ফৰ্মুলাকেইটা একে হ'ব এবাৰ আমি চাওঁ তাৰপিছত প্ৰশ্ন a * a ইকুৱেল a ইয়াৰ কোন উক্তিটো কেইটা পূৰ্ণ সংখ্যাৰ বাবে সত্য হ'ব অৰ্থাৎ আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যি সংখ্যাটো a * a সাইজত কৰিলেও আকৌ ঘূৰি পকি a পাম এতিয়া চাওক
ইয়াত 8 ঠাইত যদি মই 1 লওঁ গতিকে 1 × 1 ঘূৰি পকি কি পাম 1 পাম গতিকে এইটো কি হ'ল শুদ্ধ হ'ল এতিয়া যদি 8 ঠাইত 2 লওঁ অৰ্থাৎ 2 × 2 কিমান হ'ব 4 আমি লৈছোঁ 2 কিন্তু সংখ্যা পালোঁ আমি কিমান 4 গতিকে এই ক্ষেত্ৰত কিন্তু এইটো নিমিলিল এবাৰ যদি 3 লওঁ 3 × 3 কিমান পালোঁ 9 গতিকে 3 লৈছোঁ হৈ গ'ল 9 4 যদি লওঁ 4 × 4 কিমান হ'ল 16 লৈছিলোঁ 4 হৈ গ'ল 16 গতিকে এই ক্ষেত্ৰত কিন্তু উত্তৰটো হ'বগৈ কি ক নম্বৰ অপশ্যন এ এবাৰ আমি নেক্সট নম্বৰ প্ৰশ্নটো চাওঁ নেক্সট নম্বৰটো হ'ল ইয়াতে এটা বস্তু লিখা হোৱা নাই এইটো ডিভাইড হ'ব তো আমি পৰাপক্ষত বদমাছ ৰুল যিটো আছে সেই ৰুলটো ফিল আপ কৰিব লাগে তো ইয়াতে কি আছে বদমাছ ৰুল মতে 5 + 5 ইয়াতে কি হৈ যাব 10 মাইনাছ তো ইয়াত কি হ'ব 5 / 5 তেনেহ'লে কি হ'ব 1 × 5 ইকুৱেল এইটো নালাগে 10 মাইনাছ এইটো কিমান হ'ব 5 আল্টিমেটলি কিমান হৈ যাব 5 হৈ যাব অৰ্থাৎ উত্তৰটো হ'বগৈ কি খ এবাৰ আমি নেক্সট চাওঁ কি আছে 1 + 2 + 3 + 4 ... n ইকুৱেল যদি 55 হয় তেনেহ'লে এনৰ মানটো কি হ'ব ইয়াতে এটা ফৰ্মুলা আছে আপোনালোকে মনত ৰাখিব n × n + 1 / 2 ইকুৱেল কিমান হ'ব লাগিব 55 হ'ব লাগিব এতিয়া n × n + 1 ইকুৱেল কিমান হ'ব 2 হৰণ হৈ আছে ইফালে আহিলে কি হ'ব পূৰণ হ'ব 110 এতিয়া আপোনালোকে ফেক্টৰাইজেশ্যন কৰিব লাগিব ফেক্টৰাইজেশ্যন কেনেকৈ কৰিব লাগে সেইটোৰ ওপৰত মই এটা ভিডিঅ' বনাই দিম নেক্সটত গতিকে ইয়াৰ উত্তৰটো আপোনালোকে আধৰুৱা কৰি মই থৈ দিলোঁ কাৰণ পিছত মই আপোনালোকক দেখুৱাম যে কেনেকৈ ফেক্টৰাইজেশ্যনটো কৰিব লাগে এবাৰ আমি পিছৰটো চাওঁ পিছৰটো কি আছে যে 2/3 আৰু 5/6 মাজত থকা এটা পৰিমেয় সংখ্যা উলিয়াব লাগে গতিকে আপোনালোকে ইয়াতে এটা বস্তু ভালকৈ মনোযোগ দিব 2/3 আৰু কিমান আছে 5/6 আছে আপোনালোকে সদায় কি হ'ব লাগিব হৰ যিটো আছে হৰটো সদায় একে কৰি ল'ব লাগিব অৰ্থাৎ 2/3 আছে ইয়াত আমি কি পূৰণ কৰিলে 6 পাম সেইটো ওপৰতো দিব লাগিব তলতো দিব লাগিব অৰ্থাৎ 4 তলত আহিল কিমান 6 এতিয়া আপোনালোকে চাওক 2/3 আল্টিমেটলি কিমান বুজাই আছে 4/6 বুজাই আছে এতিয়া আমি মনে মনে ভাবিব লাগিব যে 4/6 আৰু 5/6 মাজত কি সংখ্যা আছে এইটো সংখ্যা আমাৰ ওলাব লাগে গতিকে এই আপুনি কি কৰিব এই 6 দি 5ক ডিভাইড কৰিব আকৌ 6 দি 4ক ডিভাইড কৰিব ডিভাইড কৰি আপোনালোকে চাব যে কিমান হয় আপোনালোকে ইয়াতো কৰি চাব লাগিব যে 2 দি 3ক ডিভাইড কৰিব লাগিব 3 দি 1ক ডিভাইড কৰিব লাগিব এনেকৈ কৰি চাব যে আপোনালোকৰ এই দুটা সংখ্যাৰ মাজত আপোনালোকে ইয়াতে এটা সংখ্যা পাব ইয়াতে এটা সংখ্যা পাব এতিয়া আপোনালোকে তাৰ মাজত এইবিলাক যে কৰি মানবিলাক পাব সেই মানবিলাক এই দুটাৰ মাজত কোনটো পৰে গতিকে সেইটোই তাৰ উত্তৰ হ'ব আপোনালোকে এইটো কৰি চাব পাৰে যদি কাৰোবাৰ অলপ অসুবিধা হয় যেন লাগে তেনেহ'লে মোক কমেণ্ট কৰিব যে অমুক নম্বৰ প্ৰশ্নটো মই পোৱা নাই গতিকে মই আকৌ আপোনালোকক বুজাই দিম এতিয়া আহিল 22 নম্বৰ যিটো প্ৰশ্ন 22 নম্বৰত কি আছে তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু অৰ্থাৎ তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু গতিকে আপোনালোকে ইয়াতো কৰি চাব লাগিব যে 1/2 মানে কিমান হয় আধা অৰ্থাৎ 0.50 5/6 আপোনালোকে এইটো কৰি চাব 3/5 এইটো আপোনালোকে হৰণ কৰি চাব আৰু 14/12 এইটো আপোনালোকে হৰণ কৰি চাব হৰণ কৰি চাৱাৰ পিছত ইয়াত কি কৈছে যে 7/10 অৰ্থাৎ 7/10 মানে কিমান হয় 7/10 এইটো মানটো হৈছে 0.7 এতিয়া এই কেইটাৰ মাজত 0.7টো কিমান হ'ব লাগিব সৰু হ'ব লাগিব তেনেহ'লে এইকেইটাৰ মাজত আপোনালোকে কৰি চাব যে তলৰ কোনটো সংখ্যাতকৈ 7/10 সৰু ইয়াতে আপোনালোকে নিশ্চয় মানকেইটা ওলাব মানকেইটা ওলালেই গম পাই যাব আপোনালোকে তাৰপিছত ইয়াতে কি আছে যে 1/20 সমমান ভগ্নাংশ 1/20 সমমান ভগ্নাংশ মানে এইটোৱে হ'ব অৰ্থাৎ আমি অনুপাতক কি লিখা যায় ভগ্নাংশ হিচাপে লিখিব পাৰোঁ অৰ্থাৎ 1/20 হ'ব গতিকে ইয়াৰ উত্তৰটো হ'বগৈ কি 1/20 তাৰপিছত 24 নম্বৰ যিটো আছে সেই 24 নম্বৰ প্ৰশ্নটো হ'ল 200 কেজিৰ 1/2% হৈছে ইয়াতে বস্তুটো দেখাত অলপ সহজ কিন্তু অলপমান ক্ৰিটিকেল আছে ইয়াতে 200 লিখিলোঁ 1/2 লিখিলোঁ এইবাৰ কি হ'ব শতাংশ এইটো অৰ্থাৎ 2
ইয়াৰ মাজত গ'ল 100 এই 100 আৰু এই 100 অৰ্থাৎ কি থাকি গ'ল 1 অৰ্থাৎ ইয়াৰ উত্তৰটো হ'বগৈ কি ঘ নম্বৰ 1 কেজি কিন্তু হ'ব প্ৰশ্নটো কিন্তু অলপ দেখাত সহজ এবাৰ প্ৰশ্নটো চাওক তলৰ কোনটো গাণিতিক উক্তি শুদ্ধ ইয়াতে কোনটো শুদ্ধ বুলি কৈছে অৰ্থাৎ 24.60 24.06 সমান লিখিব পাৰোঁনে এইটো নিশ্চয় নোৱাৰোঁ কাৰণ এইটো দশকৰ ঘৰতে 6 আছে আৰু ইয়াত দশকৰ ঘৰত কি আছে শূন্য আছে গতিকে এইটো নহ'ব নেক্সটটো চাওক 2.460 আৰু ইয়াত কি দি আছে 24.60 গতিকে ইয়াৰ পইণ্টটো কিন্তু 4ৰ পিছত আছে আৰু ইয়াৰ পইণ্টটো কি আছে সৰি ইয়াৰ পইণ্টটো 2ৰ পিছত আছে আৰু ইয়াৰ কি আছে 4ৰ পিছত আছে গতিকে এইটো কেনসেল হ'ল তাৰপিছতটো চাওক ইয়াতে কি আছে 24.6 আৰু ইয়াত দি আছে 24.600 তো আপোনালোকে এইটো কথা মনত ৰাখিব যে পইণ্টৰ পিছত যদি আমি শূন্য বহাই যাওঁ দুটা তিনিটা আপোনালোকে যিমান ইচ্ছা বহাই যাওক কোনো ইয়াতে ডিফাৰেন্ট নহয় গতিকে এই ক্ষেত্ৰত উত্তৰটো হ'বগৈ গ নম্বৰ অৰ্থাৎ 24.6 ইকুৱেল 24.600 বুলি লিখিব পাৰোঁ গতিকে উত্তৰটো হ'ব গ এবাৰ আমি নেক্সট প্ৰশ্ন চাওঁ নেক্সট প্ৰশ্নটো হ'ল তলৰ কোনটো উক্তি শুদ্ধ এখন কাগজত এডাল ৰেখা অঁকাটো সম্ভৱ নহয় তাৰপিছত কি দিলে এটা ৰশ্মিৰ দুটা প্ৰান্তবিন্দু থাকে এটা ৰেখাখণ্ডৰ মাত্ৰ এটা প্ৰান্তবিন্দু আছে আৰু এটা কি দিছে এখন বেৰৰ পৃষ্ঠই এডাল ৰেখাক খুচায় গতিকে এখন কাগজত এডাল ৰেখা অঁকাটো সম্ভৱ নহয় কিয় নহ'ব এইটো আমি আঁকিব পাৰোঁ গতিকে এইটো ভুল হ'ল এটা ৰশ্মিৰ দুটা প্ৰান্তবিন্দু থাকে ৰশ্মিবিলাকে কি হয় সদায় অনবৰতে গতি কৰিয়ে থাকে গতিকে এই ক্ষেত্ৰতো ভুল হ'ল খ নম্বৰটো ভুল হ'ল এটা ৰেখাখণ্ডৰ মাত্ৰ এটা প্ৰান্তবিন্দু থাকে ৰেখাখণ্ড যেহেতু ইয়াক কৈছে যে খণ্ড বুলিয়ে কৈছে গতিকে খণ্ড হ'লে দুফালে ইয়াতে সীমিত হৈ গ'ল ইফালেও ষ্টপ ইফালেও ষ্টপ লাগি গ'ল গতিকে দুয়োফালে তাৰ প্ৰান্তবিন্দু থাকিব গতিকে ইয়াত কি কৈছে এটা বুলি কৈছে গতিকে এইটো ভুল হ'ল এখন বেৰৰ পৃষ্ঠই এডাল ৰেখাক বুজায় এইটো কি হ'ব শুদ্ধ উত্তৰ এবাৰ আমি 28 নম্বৰ প্ৰশ্নটো চাওঁ কি কৈছে সমদ্বিবাহু সমকোণী ত্ৰিভুজৰ প্ৰতিটো সমকোণৰ মান হ'ল সমদ্বিবাহু সম মানে সমান সমান দ্বি মানে হ'ল 2 বাহুটো বাহুৱে গমে পালে গতিকে যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি ক'ব সমদ্বিবাহু ত্ৰিভুজ ক'ব আৰু ইয়াতে কণ্ডিশ্যনটো আৰু এটা লগোৱা আছে যে সমদ্বিবাহু সমকোণী মানে কিমান ডিগ্ৰী 90 ডিগ্ৰী তো আপোনালোকে ইয়াতে চাওক কি কৈছে সমকোণী সমদ্বিবাহু অৰ্থাৎ এনেকুৱা লোৱা হ'ল এই চিত্ৰটো এনেকুৱা হ'ল এইটো হ'ব 90 ডিগ্ৰী আৰু এইটো বাহু কি হ'ল সমান হ'ল এতিয়া কি কৈছে যে এইটো যদি 90 ডিগ্ৰী হয় তেনেহ'লে আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল হৈছে 180 ডিগ্ৰী তো তাৰে মাজত এইটো ডিগ্ৰী কিমান 90 এতিয়া 180 ৰ পৰা যদি আমি 90 মাইনাছ কৰোঁ বাকি থাকি গ'ল কিমান 90 এতিয়া আমাক কৈছে কি দুটা বাহু সমান আৰু আমি এইটোও জানো যে বাহু দুটা সমান হ'লে কোণ দুটা কি হয় সমানে হয় গতিকে এই দুটাৰ মিলি হৈছে কিমান 90 তেনেহ'লে এটা ভাগত কিমানকৈ পৰিব 45কৈ পৰিব অৰ্থাৎ আমি উত্তৰটো কি ক'ম গ নম্বৰ বুলি ক'ম এবাৰ 29 নম্বৰ কি আছে যে যৌগিক সংখ্যাৰ অতি কমেও কেইটা উৎপাদক থাকে গতিকে আপোনালোকে জানিব লাগিব যে যৌগিক সংখ্যা কোনবিলাক যে যি সংখ্যাৰ কমেও তিনিটা উৎপাদক থাকে তাক কি ক'ব যৌগিক সংখ্যা ক'ব যেনেকৈ আমি চেক কৰি চাওঁ 2 এই 2টোক কিহেৰে ভাগ যায় 1ৰে যায় আৰু 2ৰে যায় এতিয়া 3 কিহেৰে যায় 1ৰে যায় আৰু 3ৰে যায় 4 কিহেৰে যায় 4 যায় 1ৰে যায় 2ৰে যায় আৰু 4ৰে যাব গতিকে কি হ'ল মোৰ থিওৰিত কি কৈছোঁ মই যে তিনিটা অতি কমেও উৎপাদক থাকিব লাগিব সেইবিলাক হৈছে যৌগিক সংখ্যা তো ইয়াতে কি আহিব তিনিটা উত্তৰটো হ'বগৈ 3 এটা যৌগিক সংখ্যাৰ অতি কমেও তিনিটা উৎপাদক থাকে আৰু এইবাৰ আমি লাষ্ট প্ৰশ্ন চাওঁ এইটো ভিডিঅ'ৰ যে আটাইতকৈ সৰু যৌগিক সংখ্যা কোনটো নিশ্চয় আপোনালোকে ইয়াত অলপ আগত দেখা পালে যে 4 যিটো সংখ্যা আছিল এই 4 সংখ্যাটোত 1 2 আৰু 4 গতিকে আৰু বাকি যি দুটা লৈছিলোঁ 2 আৰু 3 সেই দুয়োটাত কিন্তু দুটাকৈ উৎপাদক আছিল গতিকে দেখা গ'ল যে 4 উৎপাদক হৈছে তিনিটা গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যা যিটো হ'ব এইটো হ'বগৈ 4 গ নম্বৰ হ'ব ইয়াৰ উত্তৰ গতিকে ভিডিঅ'টো এইখিনিলৈকে আছিল আৰু আপোনালোকৰ যদি কোনো ধৰণৰ প্ৰব্লেম থাকে মোক কমেণ্ট কৰিব পাৰে মই আপোনালোকক ভালকৈ বুজাই দিম আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো চাই অলপ পৰিমাণে ভাল লাগে তেনেহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ লগ পাম নতুন এটি ভিডিঅ'ৰ মাজলৈ